ফ্ৰেণ্ডছ আজি নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। কালি হ'বলগীয়া ক্লাছ 10 SSLC পৰীক্ষাৰ ছায়েন্সৰ আমি কেইটামান MCQ কুৱেশ্যন ইয়াত আমি চাই যাম। তো ভিডিঅ'টো চাবা কুইক ৰিভিজনৰ কাৰণে কিছুমান একেবাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন যিবিলাক প্ৰায় অহাৰ চান্স থাকে। 20টামান কুৱেশ্যন আছে ইয়াত, ফটাফট চাই ল'বা, ঠিক আছে। চ' প্ৰথম কুৱেশ্যন, মেগনেছিয়াম ফিতা জ্বলালে কি উৎপন্ন হয়? মেগনেছিয়ামৰ ফিতা জ্বলালে মেগনেছিয়াম অক্সাইড MgO উৎপন্ন হয়, ঠিক আছে। নেক্সট কুৱেশ্যন আছে যে চিলভাৰ ক্লৰাইড সূৰ্যৰ পোহৰত ৰাখিলে কি উৎপন্ন হয়? চিলভাৰ ক্লৰাইড যেতিয়া আমি সূৰ্যৰ পোহৰত ৰাখোঁ তেতিয়াহ'লে চিলভাৰ আৰু ক্লৰাইড উৎপন্ন হয়। আৰু ইয়াৰ লগত এটা কুৱেশ্যন আহিব পাৰে যে চিলভাৰ ক্লৰাইডক সূৰ্যৰ পোহৰত ৰাখিলে ইয়াৰ বৰণ কি হৈ যায়? মুগা বৰণৰ হৈ যায়, ঠিক আছে। এনে চিলভাৰ ক্লৰাইড বগা কালাৰত থাকে, কিন্তু যেতিয়া ইয়াক আমি সূৰ্যৰ পোহৰত ৰাখোঁ তেতিয়া ইয়াৰ বিযোজন বিক্ৰিয়া সংঘটিত হয় আৰু ইয়াৰ যিটো কালাৰ এইটো মুগা বৰণৰ হৈ যায়। প্ৰাকৃতিক গেছৰ দহন কি বিক্ৰিয়াৰ উদাহৰণ? প্ৰাকৃতিক গেছৰ দহনৰ ফলত তাপ উৎপন্ন হয়, তাপোপৰি বিক্ৰিয়াৰ উদাহৰণ হয়। তো এইটো মনত ৰাখিবা। নেক্সট, ফেৰাছ ছালফেটৰ তাপীয় বিযোজনত কি উৎপন্ন হয়? যে ফেৰাছ ছালফেট যিটো আছে ইয়াৰ যদি তাপীয় বিযোজন কৰা হয় ইয়াত কি উৎপন্ন হয়? তো ছালফাৰ ডাই অক্সাইড, ছালফাৰ ট্ৰাইঅক্সাইড আৰু Fe2O3 উৎপন্ন হয়, ঠিক আছে। অপশ্যনত এই তিনিটা থাকিব পাৰে বা এটা বা দুটা দিব থাকিব পাৰে বা এটা থাকিব পাৰে। যিটো কাৰেক্ট অপশ্যন এইটো হিচাপত তোমাক ক্লিক কৰিব লাগিব, ঠিক আছে। নেক্সট কৈছে যে কপাৰৰ ক্ষয়ভৱনৰ ফলত কপাৰৰ সামগ্ৰীৰ ওপৰত কেনেধৰণৰ চামনি পৰে? এতিয়া কপাৰৰ যিবিলাক গহনা থাকে বা কপাৰৰ যিকোনো বস্তু যেতিয়া ইয়াৰ ক্ষয়ভৱন হয় ইয়াৰ ওপৰত এটা চামনিৰ সৃষ্টি হয়। সেই চামনিটোৰ ৰং কেনেকুৱা হয়? সেউজীয়া বৰণৰ হয়, ঠিক আছে। এটা জকা সমীকৰণ সন্তুলিত কৰাৰ ভিত্তি কি? যে আমি যে জকা সমীকৰণবিলাক আছে সেইবিলাকক যে আমি সন্তুলিত কৰোঁ তাৰ কাৰণ কি? ভৰণ নিত্যতা বিধিৰ কাৰণে, ভৰণ নিত্যতা সূত্ৰৰ কাৰণে আমি জকা সমীকৰণবিলাক সন্তুলিত কৰোঁ। নেক্সট কৈছে যে চিলভাৰৰ ক্ষয়ভৱনৰ ফলত চিলভাৰৰ পৃষ্ঠত কেনেধৰণৰ চামনি পৰে? চেম কথা যে চিলভাৰৰ গহনা বা চিলভাৰৰ যিকোনো সামগ্ৰী আছে এইবিলাকৰ ক্ষয়ভৱনৰ ফলত ইহঁতৰ ওপৰত কেনেকুৱা চামনি পৰে? কলা চামনি পৰে। নেক্সট কুৱেশ্যন, লেড নাইট্ৰেটৰ তাপীয় বিযোজন তলৰ কণটো উৎপন্ন হয়, ঠিক আছে। তাপীয় বিযোজনত কণটো উৎপন্ন হয়। চাৰিটা অপশ্যন আছে, লেড নাইট্ৰেট, PbO, নাইট্ৰজেন ডাই অক্সাইড, নাইট্ৰজেন আৰু অক্সিজেন। কণটো উৎপন্ন হয়, N2 উৎপন্ন হয়, ঠিক আছে। চূণশিলৰ ৰাসায়নিক সংকেত কি? চূণশিলৰ ৰাসায়নিক সংকেত হয় কেলছিয়াম কাৰ্বনেট, CaCO3। ইয়াৰ ফুল ফৰ্ম যিটো নাম এইটো কেলছিয়াম কাৰ্বনেট। তো অসমীয়াটো লিখা থাকিব পাৰে, তোমালোকে ধ্যান ৰাখিবা যে কেলছিয়াম কাৰ্বনেট, ঠিক আছে। সংকেতটো নিদি ডাইৰেক্ট নামটোৱে লিখা থাকিব পাৰে। নেক্সট কৈছে যে জিংকে যেতিয়া হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া কৰে তেতিয়া কি গেছ উৎপন্ন হয়? তো হাইড্ৰজেন গেছ উৎপন্ন হয়। জিংকে যদি HCl ৰ লগত বিক্ৰিয়া কৰে জিংক ক্লৰাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন হয়, ঠিক আছে। মনত ৰাখিবা। অলপ স্পীডত গৈছোঁ যাতে ভিডিঅ'টো লেন্দি নহয়, ঠিক আছে। তলৰ কণটো এটা শক্তিশালী এচিড, যে এই যে এচিডবিলাকৰ ভিতৰত আটাইতকৈ শক্তিশালী এচিড কণটো হ'ব হাইড্ৰক্লৰিক এচিড হ'ব, HCl, ঠিক আছে। ক্ষাৰকৰ pH মানৰ পৰিসৰ কি? যে ক্ষাৰকৰ যি pH মান এইটো কৰ্পৰাস্যতা আৰু কিমানলৈকে থাকে? এইটো 7ৰ পৰা আৰম্ভ হৈ 14লৈকে থাকে, ঠিক আছে। মনত ৰাখিব যে 7ৰ পৰা 14। আৰু এটা কথা যে ক্ষাৰকৰ যিটো pH মান এইটো 7ত কম ক্ষাৰকীয় হয়, লঘু ক্ষাৰক বুলি কয়, আৰু 14 যেতিয়া হ'ব এইটো ইয়াৰ যিটো ক্ষাৰকৰ মান এইটো বহুত বেছি হয়, ক্ষাৰকটো মানটো বহুত বেছি হয়, অৰ্থাৎ বেছি ক্ষাৰকীয় হয়, ঠিক আছে। তলৰ কণটো এচিড বৰ্ষণৰ কাৰণ। এচিড বৰ্ষণ হোৱাৰ মূল কাৰণ কি বা মূল কাৰক কি হ'ব পাৰে? তলৰ কণটোৰ কাৰণে এচিড বৰ্ষণ হ'ব পাৰে, ঠিক আছে। H2SO4 ছালফিউৰিক এচিড যিটো আছে ইয়াৰ কাৰণে এচিড বৰ্ষণ হয়, ঠিক আছে। pH স্কেলৰ পৰিসৰ কি? যে pH স্কেলটো যে আছে ইয়াৰ যিটো মান ইয়াৰ এইটো কৰ্পৰাস্যতা কিমানলৈকে থাকে? 0ৰ পৰা 14লৈকে থাকে, ঠিক আছে। 0ৰ পৰা 7লৈকে যিমানখিনি মান থাকিব এইটো এচিড বুজায়, 7টো প্ৰশম বুজায়, ঠিক আছে। তাৰপিছত 7ৰ পৰা 14লৈকে তোমাৰ ক্ষাৰক, আৰু 7 যদি লিখা থাকে এইটো প্ৰশম হয়, ঠিক আছে। নিউট্ৰেল যিটো কওঁ আমি, মনত ৰাখিবা। বেকিং ছ'ডাৰ ৰাসায়নিক সংকেত কি? বেকিং ছ'ডাৰ ৰাসায়নিক সংকেত হ'ল NaHCO3। নেক্সট আছে ব্লিচিং পাউডাৰ ৰাসায়নিক সংকেত কি? CaCaOCl2, ঠিক আছে, CaOCl2, মনত ৰাখিবা। এণ্টাচিড কিহৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়? যে এণ্টাচিড নামৰ যিটো ঔষধ আছে এইটো আমি কিহৰ কাৰণে ব্যৱহাৰ কৰোঁ? যেতিয়া এচিডিটি হয় বা এচিডৰ কাৰণে আমি এণ্টাচিড ব্যৱহাৰ কৰোঁ, ঠিক আছে। বিদ্যুতৰ সুপৰিবাহী এবিধ ধাতু কি? যে অধাতু হ'ব, কুৱেশ্যন বুলিছে। বিদ্যুতৰ সুপৰিবাহী এটা অধাতুৰ নাম হ'ল গ্ৰেফাইট। যে গোটেইবোৰ অধাতুৱে কি হয়? বিদ্যুতৰ সুপৰিবাহী হয়, কিন্তু এনেকুৱা এটা অধাতু আছে যিটো হ'ল গ্ৰেফাইট, যে বিদ্যুতৰ সুপৰিবাহী হয়।
এক্সেপশ্যন কুৱেশ্যন হয়, এইটো মনত ৰাখিব ইম্পৰ্টেণ্ট হয় যে তলৰ কোনটো সৰ্বাধিক সক্ৰিয় ধাতু। সক্ৰিয়তাৰ যিটো টেবুলত যিবিলাক এলিমেণ্টছ আছে, মৌল আছে, এইবিলাক তোমালোকে ভালকৈ চাই ল'বা। ঠিক আছে, যে কোনটোৰ সক্ৰিয়তাৰ ওপৰত তোমালোকৰ ঊৰ্ধ্বক্ৰমতো সজাব দিব পাৰি, ইয়াত 2 মাৰ্কৰ এটা কুৱেশ্যন আহিব পাৰে। তো ইয়াত যদি চাওঁ কপাৰ, জিংক, পটেছিয়াম আৰু কি আইৰণ, তো ইয়াত কে যিটো আছে ইয়াৰ সক্ৰিয়তা আটাইতকৈ বেছি হয়। নেক্সট আছে তলৰ কোনটো সংকৰ ধাতু। সংকৰ ধাতু তলৰ কোনটো হয়? সংকৰ ধাতু কি হয়? দুটা ধাতু বা দুটা অধাতু বা এটা ধাতু আৰু এটা অধাতু যিটো সংমিশ্ৰণৰ ফলত নতুন এটা ধাতু উৎপন্ন হয়, এইটোকে সংকৰ ধাতু বুলি কয়। তো সংকৰ ধাতু বুলি ক'লে ইয়াত পিতল হ'ব সংকৰ ধাতু। ঠিক আছে, তাৰপিছত কৈছে তেজৰ লোহিত ৰক্তকণিকাই কি বহন কৰে? তেজৰ যিটো লোহিত ৰক্তকণিকাই সেইটো অক্সিজেন বহন কৰে। মানুহৰ পাচনত কোনটো এনজাইমে প্ৰটিনক সৰল কৰে? যে আমাৰ পাচন প্ৰক্ৰিয়াত কোনবিধ এনজাইমে প্ৰটিনবিলাকক সৰল কৰে? পেপচিন নামৰ যিটো এনজাইম আছে সেইটোৱে আমাৰ পাচন প্ৰক্ৰিয়াত থকা প্ৰটিনক সৰল কৰে বা সৰু সৰু কণিকালৈ পৰিৱৰ্তন কৰে। ঠিক আছে, নেক্সট কুৱেশ্যন, আমাৰ হৃদয়ত কেইটা বা মানুহৰ হৃদয়ত কেইটা কক্ষ থাকে? যে হিউমেন হাৰ্ট যিটো আছে ইয়াত কক্ষ কেইটা থাকে? ইয়াত 4টা কক্ষ থাকে। এটিপি ক'ত উৎপন্ন হয়? এটিপি মাইট্ৰকণ্ড্ৰিয়াত উৎপন্ন হয়। ঠিক আছে, নেক্সট কুৱেশ্যন, যে মানুহৰ পুৰুষ গেমেট কি? মানুহৰ পুৰুষ গেমেট হ'ল শুক্ৰাণু। ঠিক আছে, ডাইৰেক্টলি তোমালোকে অলপ মনত ৰাখি ল'বা। স্নায়ুতন্ত্ৰৰ একক কি? স্নায়ুতন্ত্ৰৰ একক হ'ল নিউৰন। তাৰপিছত কুৱেশ্যন আছে যে আলোকৰ বা পোহৰৰ দিশত, কেতিয়াবা আলোকো থাকিব পাৰে, কেতিয়াবা পোহৰো থাকিব পাৰে, যিকোনো এটা থাকিব পাৰে, দিশত হোৱা উদ্ভিদৰ বৃদ্ধিক কি বুলি কয়? ঠিক আছে, যিটো কয় ফটোট্ৰপিজম। যে উদ্ভিদৰ কি আলোকৰ দিশত বা পোহৰৰ দিশত যিটো উদ্ভিদৰ গতি, এইটোক আমি ফটোট্ৰপিজম বুলি কওঁ। উদ্ভিদৰ বৃদ্ধিৰ হৰমন কি? যে উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা হৰমনটোৰ নাম কি? অক্সিন। মনত ৰাখিবা। ইনচুলিন উৎপন্ন কৰা অংগটোৰ নাম কি? যে আমাৰ দেহত ইনচুলিন কোনটো অংগই উৎপন্ন কৰে? অগ্নাশয় নামৰ অংগটোৱে ইনচুলিন উৎপন্ন কৰে। নেক্সট কুৱেশ্যন, যে মানুহৰ কোন অংশই লৰচৰ বা সমতা ৰক্ষা কৰাত সহায় কৰে? চেৰিবেলাম নামৰ অংশই, যে মগজু যিটো চেৰিবেলাম নামৰ অংশ আছে সেইটোৱে আমাৰ লৰচৰ আৰু সমতা ৰক্ষা কৰাত সহায় কৰে। নেক্সট, উদ্ভিদৰ শিপাৰ গতি কি বুলি কয়? যে উদ্ভিদৰ শিপা যিহেতু মাটিৰ তললৈ গতি কৰে সেইকাৰণে ইয়াক ভূকেন্দ্ৰবেগী গতি বুলি কোৱা হয়। ঠিক আছে, ইয়াতে কিছুমান 21টা কুৱেশ্যন আছে। ঠিক আছে, তোমালোকে ভালকৈ চাই ল'বা। মই PDF-টো ডিছক্ৰিপশ্যনত দি দিম, তহঁতে তাৰ পৰা ডাউনলোড কৰি লৈও পঢ়িব পাৰিবা। ঠিক আছে, পৰীক্ষাৰ কাৰণে ভালকৈ অলপ ৰিভাইজটো কৰি ল'বা, কুইক ৰিভিজন এটা কৰি ল'বা, যাতে পৰীক্ষাটো ভাল হয়। ঠিক আছে, এইটোত এইখিনিয়ে। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। এণ্ড এক্সামৰ কাৰণে অল দ্য বেষ্ট। থেংক ইউ।